হাই এভৰিৱান, গুড আফটাৰনুন। আজি আপোনালোকৰ ওচৰলৈকে আকৌ এটা অকণমানি ভিডিঅ' লৈ আহিছোঁ। মই এইখন ৰুমাল বনাইছিলোঁ আৰু ৰুমালখনত এটা মই ছাইডৰ ফালে এনেকুৱা বৰ্ডাৰ চিলাই কৰিছিলোঁ। এনেইতো লেচ লগোৱা যায়, কিনিবলৈ পোৱা লেচ, কিন্তু এই লেচটো মই ঘৰতে বনাইছোঁ, বৰ্ডাৰ ডিজাইনটো। আৰু ডিজাইনটো মোক মায়ে শিকাই দিছিলে। সেইদিনাখন আপোনালোকৰ লগত ফটো শ্বেয়াৰ কৰিছিলোঁ আৰু আপোনালোকে মোক বহুতখিনি মৰম দিছিলে। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈকে আগবাঢ়ি যাওঁ। এয়া মই ৰুমালখনত এটা চিম্পল ফুলৰ এম্ব্ৰইডাৰী কৰিছোঁ, কিন্তু ইয়াৰ ভিডিঅ' কৰা নাই। যদি আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে ইয়াৰ পিছত ৰুমাল বনালে ভিডিঅ' লৈ আহিম। কিন্তু ইয়াত যিটো মই বৰ্ডাৰ চিলাই কৰিছোঁ, আজি তাৰ ওপৰতে ভিডিঅ' লৈ আহিছোঁ। আৰু ইয়াৰে ৰুমালখনৰ এটা ছাইড কমপ্লিট হৈ গৈছে। এতিয়া যিহেতু বাকীকেইটা ছাইড কৰিম, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। একেবাৰেই উজু চিলাই হয়। আপোনালোকে এবাৰ যদি চাই, প্ৰথমতে অকণমান টান লাগিলেও পিছলৈকে আপোনালোকেও পাৰিব। আহকচোন তেনেহ'লে এই চিলাইটো শিকোঁ। আপোনালোকেও এই চিলাইৰে ৰুমাল এম্ব্ৰইডাৰী কৰিব পাৰিব। ইয়াৰ কাৰণে মই এনেকুৱা লেচি সূতা ব্যৱহাৰ কৰিছোঁ, গোলপীয়া ৰঙৰ। কিন্তু আপোনালোকে বেলেগ কালাৰ ব্যৱহাৰ কৰিব পাৰে, কাৰণ এনেকুৱা লেচি সূতা বিভিন্ন কালাৰৰ পোৱা যায়। আৰু আপোনালোকে ইচ্ছা কৰিলে এনেকুৱা এংকৰ বল ব্যৱহাৰ কৰিব পাৰে, কিন্তু লেচি সূতাৰে দেখিবলৈ বেছি ধুনীয়া হয়। সেইকাৰণে মই লেচি সূতা ব্যৱহাৰ কৰিছোঁ। আহক তেনেহ'লে চিলাইটো কৰিবলৈ আৰম্ভ কৰোঁ। এইখিনি মোৰ কমপ্লিট হৈছে। মই এইটো চাইডেও 3টামান এনেকুৱা চিলাই কৰিলোঁ। এতিয়া আপোনালোকক বাকীখিনি কেনেকৈনো কৰিছোঁ দেখুৱাই দিওঁ আহক। এয়া মই প্ৰথমতে লেচি সূতা বেজিত সোমোৱাই লৈছোঁ অকণমান দীঘলকৈ। তাৰপিছত এইফালে মই এনেকৈ অকণমান মেজাৰমেণ্ট কৰি লৈছোঁ, কাষৰ চিলাইটোৰ লগত যাতে মিলি যায় এইটো চিলাওঁ সেই হিচাপত। এয়া মেজাৰমেণ্টটো কৰি লোৱাৰ পিছত মই ইয়াৰ বেজিটো সোঁফালেৰে এনেকৈ খুচিয়াই কিনে সূতাডাল উলিয়াই ল'ম। ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব দেই। আৰু এয়া মই সোঁফালেৰে এনেকৈ খুচিয়াই বেজিটো উলিয়াই ল'লোঁ। তাৰপিছতে সূতাডাল এনেকৈ বাওঁ চাইডে ঘূৰাই ল'লোঁ। বাওঁ চাইডে ঘূৰাই লোৱাৰ পিছত ইয়াৰ আগৰ চিলাইটো য'ত মই এৰিছিলোঁ, তাত মই বেজিটো আকৌ এনেকৈ বাওঁফালে খুচিয়াই ল'লোঁ। খুচিয়াই লোৱাৰ পিছত এনেকৈ বেজিটো আকৌ উলিয়াই ল'লোঁ। এতিয়া আপোনালোকে চাওকচোন, এটা পুৰণ যেন টাইপৰ হৈছে, ধৰিব পাৰিছেনে? এতিয়া মই এই দুয়োডাল সূতাৰ তলেৰে বেজিটো উলিয়াই ল'ম। আমাক দুইডাল সূতা লাগিব, এডাল সূতা নল'ব, দুইডাল সূতাই ল'ব লাগিব। আৰু দুইডাল সূতাৰ তলেৰে এনেকৈ বেজিটো লৈ কিনে যেনেকৈ আমি চেইন চিলাই কৰোঁ, তেনেকৈ চিলাইটো কৰি যাব লাগিব। এয়া চাওক, মই দুইডাল সূতাৰ তলেৰে বেজিটো লৈ গৈ পিনে এনেকৈ সূতাডাল টানি দিলোঁ আৰু এটা ধুনীয়া ইয়াতে গাঁঠি লাগি গ'ল। এতিয়া সূতাডাল পূৰা টাইট হৈ গ'ল। আৰু এতিয়া এনেকৈ বাৰে বাৰে ৰিপিট কৰি গৈ থাকিম। দুয়োডাল সূতাৰ তলেৰে বেজিটো এনেকৈ লৈ গৈ পিনে চেইন চিলাই কৰাৰ দৰে এনেকৈ টানি টানি কিনে গৈ থাকিম। তেতিয়া ধুনীয়াকৈ এটা গাঁঠি লাগি যাব। আৰু সম্পূৰ্ণ চিলাইটো এনেকৈ কৰি যাম, ধৰিব পাৰিছেনে? এনেকৈ চেইন চিলাই যেনেকৈ কৰে তেনেকৈ কৰি গৈছোঁ। আৰু তেনেকৈ ইয়াতে গোটেই সূতাডালতে গাঁঠি লাগি যাব। আৰু তাৰপিছত আমাৰ চিলাইটো ধুনীয়াকৈ হৈ যাব। আপোনালোকে চাই থাককচোন, ভিডিঅ'টো চাই থাকিলে আপোনালোকে নিজেই বুজি পাব দেই। আচলতে প্ৰথমতে অকণমান টান লাগিব, মোৰো টান লাগিছিলে, কিন্তু পিছলৈকে কৰোঁতে কৰোঁতে আহি গৈছে। আৰু চিলাইটো কৰিবলৈ অকণমান সময় লাগে, তো ধৈৰ্য ধৰি কিনে চিলাইটো কৰিব। সম্পূৰ্ণ হোৱাৰ পিছত চিলাইটো খুব বেছি ভাল লাগিব। মায়ে মোক প্ৰথমবাৰ চিলাইটো শিকাইছে, কিন্তু ইমান ধুনীয়া লাগিছে মোৰ চিলাইটো। সম্পূৰ্ণকৈ যেতিয়া হৈ যায়, তেতিয়া বহুত ধুনীয়া লাগে। এয়া চাওকচোন, আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিজেই বুজি পাব চিলাইটো কেনেকৈ কৰা হৈছে। কেতিয়াবা কিছুমান কথা অকণমান বুজাবলৈ অসুবিধা হয়, নহয়নে বাৰু? সেইকাৰণে ভিডিঅ'টো চাই থাকিব, আপোনালোকে নিজেই বুজি পাব দেই। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই চিলাইটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া চাওক, মোৰ চিলাইটো কমপ্লিট হৈ গ'ল। গোটেই সূতাডালতে ডিজাইনটো কৰা হৈ গ'ল। আৰু এতিয়া মই এনেকৈ লাষ্টত এটা গাঁঠি লগাই দিম। তেতিয়া ইয়াৰ পিছৰ যিটো চিলাই কৰা যাব, সেইটো সুবিধা হ'ব কৰিবৰ কাৰণে। আৰু এনেকৈ মই গোটেইখন ৰুমালতে চিলাইটো কৰি যাম। আপোনালোকে চাই থাককচোন, তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই।
ফাইনেলি এয়া মোৰ চিলাইটো কমপ্লিট হৈ গ'ল, মানে ৰুমালৰ বৰ্ডাৰ চিলাইটো। আৰু মোক চিলাইটো কৰিবৰ কাৰণে মানে 2 দিন লাগিলে, কাৰণ মানে মাজত যিহেতু বেলেগ বেলেগ কামো কৰা যায় সেইকাৰণে আৰু মানে অকণমান টাইমো লাগে বাৰু সেইকাৰণে। আৰু যিহেতু কমপ্লিট হ'ল সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাবচোন, আৰু ৰুমালখন কেনেকুৱা হৈছে সেয়াও জনাবলৈ নাপাহৰিব।